এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 6ৰ ইংলিছৰ 4 নম্বৰ লেসনটো লেসনটোৰ নাম হৈছে মাই ল্যান্ড ইয়াৰ 1 নম্বৰ শৰ্ট কোৱেশ্চন আনসাৰখিনি আমাক দিছে যে অ্যাকৰ্ডিং টু দা পয়েট হু আৰ দা ব্ৰেভেষ্ট ম্যান অসমীয়া যদি কোৱা মানে অ্যাকৰ্ডিং টু দা পয়েট কবিৰ মতে সবতছে সাহসী মানুহ কোন এতিয়া আমি উত্তৰটো লিখিছো যে অ্যাকৰ্ডিং টু দা পয়েট দা ম্যান অফ হিজ নেটিভ ল্যান্ড আৰ দি ব্ৰেভেষ্ট ম্যান কবিয়ে কৈছে যে নিজৰ মাতৃভূমিত জন্ম লোৱা মানুহবোৰ সবতকে সাহসী bravest man বুলি কৈছে তাৰপিছত 2 নম্বৰটো দিছে when will the poet consider his lord divine আনসাৰটো আমি লিখিছো যে the poet will die willingly to save his native land and will consider his lord divine if that happens মানে যদি তেওঁ নিজৰ দেশখনৰ কাৰণে willingly মানে নিজৰ ইচ্ছা মতে যদি মৃত্যুবৰণ কৰিব পাৰে নিজৰ দেশখনৰ কাৰণে তেতিয়াহে তেওঁ এই জীৱনটো ঐশ্বৰ্যপূৰ্ণ বুলি ভাবিব পাৰিব তাৰ পিছত আমাক সিটো দিছে how do you know that the poet love his country মানে তুমি কেনেকৈ গম পোৱা যে poet কবিজনে নিজৰ দেশখন ভাল পায় আনসাৰটো আমি লিখিছো যে we know the poet love his country because he calls it dear and is willingly to die for it মানে আমি ক'ব পাৰো যে কবিয়ে নিজৰ দেশখন ভাল পায় কাৰণ নিজৰ দেশখনক তেওঁ dear বুলি কৈছে মানে নিজৰ মৰমৰ বুলি কৈছে আৰু নিজৰ দেশখনৰ কাৰণে তেওঁ নিজৰ ইচ্ছা মতে মৃত্যুবৰণ কৰিব পাৰে সেই কাৰণে তেওঁ দেশখন ভাল পায় বুলি আমি ক'ব পাৰো তাৰ পিছত ডিটোত আমাক দিছে what is the poem about মানে কৈছে কবিতাটো কিহৰ ওপৰত ভিত্তি মানে কিহৰ ওপৰত ৰচনা কৰা হৈছে আনসাৰটো আমি লিখিছো the poem is about the poet's deep love pride and devotion to his homeland যদি আমি অসমীয়াত কওঁ যে কৈছে যে কবিয়ে নিজৰ দেশখনক ভাল পোৱা সন্মান কৰা আৰু ডিভোশন ফৰ হিজ ল্যান্ড হোমল্যান্ড মানে নিজৰ জন্মভূমিৰ প্ৰতি যোনটো দায়িত্ব থাকে সেই দায়িত্বটো পালন কৰা এই কবিতাটোৱেদি প্ৰকাশ পোৱা গৈছে ইয়াৰ পিছত আমাক 2 নম্বৰখিনিত দিছে যে যদি কাৰেক্ট ষ্টেটমেন্ট হয় আমি ট্ৰু লিখিব লাগে আৰু ইনকাৰেক্ট ষ্টেটমেন্ট হয় ফলছ লিখিব লাগে মানে শুদ্ধ অশুদ্ধ ফাৰ্ষ্ট আমাক দিছে দ্য পয়েট নেটিভ ল্যান্ড ইজ ৰিচ এণ্ড ৰেয়াৰ মানে কৈছে কবিৰ জন্মভূমিখন বহুত ধনী আৰু ৰেয়াৰ হয় এইটো হৈছে শুদ্ধ তাৰপিছত বিটোত আমাক দিছে the women of the poet's native land are courageous মানে কৈছে কবিৰ জন্ম হোৱা ঠাইখনৰ মহিলাসকল বহুত সাহসী আছিল এটো হৈছে শুদ্ধ তাৰপিছত সিটোত আমাক কৈছে the poet is in praise of the man and women of his native land মানে কৈছে কবিয়ে নিজৰ জন্মভূমিৰ পুৰুষ মহিলাসকলৰ বাবে সদায় চিৰকৃতজ্ঞ থাকিব এটো হৈছে শুদ্ধ ডিটোত আমাক দিছে the poet will die to save his native land unwillingly এইটো হৈছে false কাৰণ আমাক unwillingly দিছে আমাৰ কবি আছিল willingly মানে willingly আৰু unwillingly মানে ডিফাৰেন্সটো হয় এটোৱে যে যদি willingly কোৱা তেনেহলে মানে তেওঁ নিজৰ দেশখনৰ কাৰণে মৃত্যুবৰণ কৰিব পাৰে হেতু হৈছে willingly আৰু unwillingly মানে হৈছে পইচা দিব লাগিব তেতিয়াহে তেওঁ মানে যুদ্ধত যাব মৃত্যু হ'ব পাৰে কিন্তু পইচা নিদিলে তেওঁ কাম নকৰে হেতু হৈছে unwillingly এইটো আমি হেতু কাৰণে ফলছ দেখিছো কাৰণ তেওঁ নিজৰ দেশখনৰ কাৰণে মৃত্যুবৰণ কৰিবৰ কাৰণে সদায় ৰেডি থাকে তেওঁ পইচা দিব দৰকাৰ নাই সো আৰু ইটো আমাক দিছে the poet does not love his native land এটো হৈছে অশুদ্ধ কাৰণ নিজৰ দেশখনক তেওঁ বহুত ভাল পায় এটা তোমালোকে যদি ইমানলৈকে চালা তেনেহলে সাবস্ক্ৰাইব কৰিব নাপাৰিবা তাৰ পিছত 3 নম্বৰটো আমাক দিছে read the following example of the এটো আমি গম পালাই যে বক্সত তোমালোকক লিখিব দিছে কোনটো লাইনৰ হয় তোমালোকে লিখি লবা 1 2 হেনেকুৱা টাইপ 4 নম্বৰখিনিত আমি মেইন ফোকাস কৰিম এটা 4 নম্বৰখিনিত দিছে ৰাইমিং ওয়াৰ্ড লিখিব লাগে ৰাইমিং গম পালাই যে শুনিবলৈ একে থাকে আৰু পিছফালৰ ওয়াৰ্ড কিটা অলপ সেম থাকে এটা ফাৰ্ষ্টটো দিছে ফেয়াৰটো আমি পয়েমটো যদি চাওঁ আৰু এটা ওয়াৰ্ড পাম ৰেয়াৰ তাৰপিছত ফেয়াৰ তাৰ পিছত সেভাৰ দিছে আমি ব্ৰেভাৰ লিখিলো ৱেভাৰ তাৰপিছত সাইন ডিভাইন আৰু মাইন তাৰ পিছত আমাক 5 নম্বৰখিনিত দিছে ইন গ্ৰুপ ডিসকাশন ডিসকাস উইথ your friend what you have understood from the poet and share with the class মানে কৈছে তোমালোকে গ্ৰুপ এটা পাতা আৰু গ্ৰুপটো ডিসকাস কৰা কবিতাটো পঢ়ি তুমি কি বুজি পালা এটা আনসাৰটো আমি লিখিম যে we understand that the poet deeply love his country he praise its beauty bravery of his people and express his willingness to sacrifice his life for it মানে ইয়াত আমি এটোৱে বুজি পালো যে কবিয়ে নিজৰ দেশখন বহুত ভাল পায় তেওঁ সেই কাৰণে বহুত ধুনিয়া বুলি কৈছে নিজৰ দেশখনৰ নিজৰ মানুহখিনি সাহসী বুলি কৈছে আৰু নিজৰ দেশখনৰ ৰক্ষাৰ বাবে তেওঁ মৃত্যুবৰণ কৰিবলৈ ৰেডি আছে বুলি কৈছে
সেইটোৱে আমি এই কবিতাটোৰ দ্বাৰা বুজি পালোঁ তাৰপিছত আমাক 6 নম্বৰখিনি দিছে ফাইণ্ড আউট ছাম এক্সাম্পলছ অফ অল্টাৰনেশ্যন ফ্ৰম দ্য পয়েম এণ্ড ৰাইট ডাউন ইন দ্য স্পেচ প্ৰভাইডেড আমি লিখিলোঁ তিনিটা আমাক স্পেচ দিছিলে ফাৰ্ষ্টটো লিখিলোঁ যে ৰিচ এণ্ড ৰেয়াৰ তাৰপিছতো লিখিলোঁ ফ্ৰেছ এণ্ড ফেয়াৰ তাৰপিছত ডিয়াৰ এণ্ড ৰেয়াৰ তাৰপিছত আমাক 7 নম্বৰখিনি দিছে দ্য পয়েট হেজ ইউজ এ ফিউ এডজেক্টিভ টু ডিছক্ৰাইব হিজ নেটিভ লেণ্ড ৰাইট দ্য এডজেক্টিভ ইন দ্য স্পেচ প্ৰভাইডেড মানে এডজেক্টিভ মানে এনেকুৱা ৱৰ্ড হৈছে যোনখিনিয়ে মানে একেটা বস্তুৱে বুজাবৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ যেনেকৈ ধৰি লোৱা তোমাৰ নামটো যদি যদু হয় তোমাক যদি মই যদু নেমাতোঁ তেনেহ'লে মাতিব পাৰোঁ মাইনা ল'ৰাটো তাৰপিছত সেনেকুৱা ধৰণৰ যদি বেলেগ নামে মাতোঁ ধুনীয়া ল'ৰাটো সেনেকুৱা ধুনীয়া ৱৰ্ডটো ইউজ কৰি দিলোঁ সেনেকুৱা টাইপৰ ৱৰ্ডবোৰ যদি ব্যৱহাৰ কৰোঁ তেনেহ'লে সেইটো হৈ যাব এডজেক্টিভ সেনেকৈ কবিয়ে নিজৰ স্বদেশখনক এনেকুৱা কিছুমান ৱৰ্ড ব্যৱহাৰ কৰিছিলে ডিছক্ৰাইব কৰিবৰ কাৰণে সেই ৱৰ্ডকেইটা হৈছে ৰিচ বুলি কৈছিলে নিজৰ দেশখনক ৰেয়াৰ কৈছিলে ফ্ৰেছ কৈছিলে ফেয়াৰ কৈছিলে আৰু ডিয়াৰ বুলি কৈছিলে তাৰপিছত আমাক বিটো দিছে নাও ৰাইট এ ফিউ চেণ্টেঞ্চ ইউজিং দ্য ৱৰ্ড ইউ হেভ প্ৰভাইডেড এইখিনি মই বাক্য ৰচনাখিনি লিখা থাকি গ'ল তোমালোকে ৰিচ যেনেকৈ ৱৰ্ডকেইটা যোনকেইটা পালা ৰিচ ৱৰ্ডটোৱে বাক্য ৰচনা কৰি দিব পৰা যায় হি ইজ এ ৰিচ মেন ডায়মণ্ড ইজ এ ৰেয়াৰ অবজেক্ট লিখিব পাৰোঁ ফ্ৰেছ লিখিব পৰা বতাহটো ফ্ৰেছ হয় এনেকৈ লিখিব পৰা সেনেকৈ বাক্য ৰচনাখিনি লিখি ল'বা ইয়াত মোৰ থাকি গ'ল লিখিবলৈ তাৰপিছত 8 নম্বৰখিনিত আমাক দিছে উই কেন শ্ব' লাভ এণ্ড ৰেচপেক্ট ফৰ আৱাৰ কাণ্ট্ৰি ইন আৱাৰ ডেইলি লাইফ বাই ডুইং স্মল এক্টছ লাইক দ্য ওৱানছ মেনশ্যন বিল' মানে কৈছে আমি নিজৰ দেশখনক সন্মান দিবৰ কাৰণে বা ভাল পোৱা দেখুৱাবৰ কাৰণে কিছুমান সৰু সৰু কাম কৰিব পাৰোঁ দুটা আমাক দিছে যে হেল্পিং টু কিপ দ্য পাৰ্ক ৰোড স্কুল অফিচ এক্সেট্ৰা ক্লিন মানে সকলো বস্তু চফা কৰা আৰু 2 নম্বৰটো দিছে যে conserving electricity by turning off the lights and fans when not in মানে যেতিয়া আমাৰ প্ৰয়োজন নহয় আমি যেতিয়া ইউজ নকৰোঁ তেতিয়া আমি মানে লাইট চাইটবোৰ বন্ধ কৰি থৈ দিব পাৰোঁ এই দুটা কাম কৰিব পাৰোঁ আৰু এতিয়া মেইন কুৱেশ্যনটো দিছে যে নাও এট এ ফিউ চাচ এক্ট টু দ্য লিষ্ট এণ্ড ৰাইট ডাউন ইন দ্য স্পেচ প্ৰভাইডেড এতিয়া মেইন প্ৰশ্নটো দিছে এনেকুৱা আৰু তুমি কি কৰিব পাৰা সেইকেইটাও লিখিব কৈছে এতিয়া এ আৰু বি আমাক দিয়া আছিলে চ' এতিয়া আমি চি পৰা লিখিছোঁ যে ফলোয়িং ট্ৰেফিক ৰুলছ এণ্ড ইনকাৰেজিং আদাৰ্ছ টু ডু দ্য ছেইম মানে আমি ট্ৰেফিক ৰুল ফ'ল' কৰিব লাগে কাৰণ কিছুমানেতো ৰেড লাইট দেখিলে নৰখেই সেইবোৰ মানে আমি ফ'ল' কৰিব কৈছে আৰু এটা লিখিলোঁ ডিডুত প্লেণ্টিং ট্ৰিজ এণ্ড টেকিং কেয়াৰ অফ দি এনভাইৰনমেণ্ট আমি কৈছে গছ ৰুম আৰু পৰিৱেশটো সুৰক্ষা কৰোঁ তাৰপিছত আমি আৰু এটা কৰিব পাৰোঁ নিজৰ দেশখনৰ কাৰণে ৰেচপেক্টিং নেশ্যনেল চিম্বলছ লাইক দ্য ফ্লেগ এণ্ড এন্থম মানে কৈছে নিজৰ দেশখনৰ যোনটো চিম্বল হয় চিম্বলটো হৈছে যেনেকৈ ফ্লেগ জাতীয় পতাকাখন আমি সন্মান কৰিব লাগে আৰু জাতীয় গানটো সন্মান কৰিব লাগে তাৰপিছত দিছে ছাপৰ্টিং এণ্ড বাইং লোকেলছ মেড প্ৰডাক্ট টু বুষ্ট দ্য ইকনমি মানে কৈছে যে আমি লোকেল বস্তু কিনিব লাগে মানে ওচৰৰ পাজৰে যোনবোৰ মানুহে বিক্ৰী কৰে বস্তুবোৰ যেনে খেতিয়ক এজনে তোমালোকৰ ঘৰৰ ওচৰত ফাৰ্মিং কৰিছে সেই খেতিয়কজনে যদি আলু কচু বিক্ৰী কৰে সেই বস্তুখিনি আমি কিনিব লাগে মানে লোকেলি বস্তুবোৰ যাতে সেই খেতিয়কজনো লাভ হয় আৰু আমি বাহিৰৰ পৰা বস্তুবোৰ কিনিবলগীয়া নহয় তাৰপিছত 9 নম্বৰটো দিছে লিচেন টু দ্য টেক্সট ৰিড আউট লাউড উইথ ইয়ৰ টিচাৰ এইখিনি আমাক কৈছে কুৱেশ্যনটো মেইন আমাক কুৱেশ্যনকেইটাত দিছে যে এই কুৱেশ্যনকেইটা আমি লিখিব লাগে ফাৰ্ষ্টটো দিছে হুৱেৰ ৱাজ ভোগেশ্বৰী ফুকন বৰ্ণ উত্তৰটোত আমি লিখিম যে ভোগেশ্বৰী ফুকননী ৱাজ বৰ্ণ ইন এ নবেল আহোম ফেমিলি অফ নগাঁৱত জন্ম হৈছিলে আহোম ফেমিলিত তাৰপিছত বিটোত দিছে হুৱেন ডিড দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্টেড কুইট ইণ্ডিয়া মানে হৈছে ভাৰত ত্যাগ বুলি কয় ভাৰত ত্যাগ যাত্ৰা নে সেনেকুৱা কিবা এটা আছিলে ছ'চিয়েল ছায়েন্সত পাবা সেইটো কেতিয়া ষ্টাৰ্ট হৈছিলে বুলিছে এতিয়া চনটো হৈছে 1942 তাৰপিছত আমাক চিটো দিছে হুৱেন ডিড ভোগেশ্বৰী ফুকননী ডাই ভোগেশ্বৰী ফুকননীৰ মৃত্যু কেতিয়া হৈছিলে আনচাৰটো হৈছে ভোগেশ্বৰী ফুকননী ডাই অন ছেপ্টেম্বৰ 20, 1942 1942 চনত তেওঁৰ মৃত্যু হৈছিলে চ' এই ভিডিঅ'টোত ইমানেই আছিলে যদি ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু নেক্সট তোমালোকৰ কি ছাবজেক্টৰ লাগিব কুৱেশ্যন আনচাৰ কমেণ্ট কৰি জনাবা